আমি আপোনালোকক এই কথা জনাব বিচাৰিছোঁ যে আজি সংবাদমেল অনুষ্ঠিত কৰি ভাৰতবৰ্ষত প্ৰায় ৭০ লক্ষ পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চনাৰ্ছ সাংঘাতিক ধৰণে আক্ৰমণৰ সন্মুখীন হৈছে। এই আক্ৰমণ আহিছে কেন্দ্ৰীয় চৰকাৰৰ যি আইন যোৱা 2025 চনৰ 25 মাৰ্চত বিত্ত বিলৰ লগতে ভেলিডেশ্যন অফ CCS পেঞ্চন ৰুল পাছ কৰিলে। এই আইনৰ দ্বাৰা পেঞ্চনাৰসকল আক্ৰান্ত হৈছে। আমি জানো যে এই আইন সংবিধান বিৰোধী। এই আইন ইতিমধ্যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত দিয়া ৰায়ৰ সিদ্ধান্তৰ পৰিপন্থী। এইকাৰণে আমি এই আইনৰ বিৰোধিতা কৰিছোঁ। আমি অকলেই নহয়, ভাৰতবৰ্ষৰ প্ৰায় 37টা সংগঠন একে মঞ্চত আহি ফৰাম অফ চিভিল পেঞ্চনাৰ এছ'চিয়েশ্যন গঠন কৰিছে আৰু এই চিভিল ফৰাম অফ পেঞ্চনাৰ নেতৃত্বত আমি যোৱা এবছৰ ধৰি লাগাতাৰ আন্দোলনৰ পথত আছোঁ। কেৱল সেয়ে নহয়, এই আইনে কেৱল কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰসকলক ক্ষতিগ্ৰস্ত কৰিব এইটো নহয়, ভাৰতবৰ্ষৰ ৰাজ্যিক কৰ্মচাৰী, বিভিন্ন পাব্লিক ছেক্টৰ, ৰাষ্ট্ৰীয় খণ্ডৰ কৰ্মচাৰী পেঞ্চনাৰসকল আৰু অন্যান্য যিসকল পেঞ্চনাৰ আছে তেওঁলোকক কিন্তু এই আইনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব। সেইকাৰণে আজি ভাৰতবৰ্ষৰ সমস্ত পেঞ্চনাৰসকল কেন্দ্ৰীয় চৰকাৰৰ এই আইনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে। আমি যিহেতু এই আইনে ভাৰতবৰ্ষৰ 14 নম্বৰ অনুচ্ছেদ উলংঘা কৰিছে, সেইকাৰণে চিভিল ফৰাম অফ পেঞ্চনাৰ এছ'চিয়েশ্যন নেতৃত্বত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত আমি কোৰ্ট কেছ বা মকদ্দমা ৰুজু কৰিছোঁ। আমি আশা ৰাখিছোঁ যে মাননীয় উচ্চতম ন্যায়ালয়ে আমাৰ এই কেছৰ নিশ্চয় আমাৰ পক্ষত ৰায় দিব আৰু এটা সুবিবেচনা কৰিব। বন্ধুসকল, আমি যিমানখিনি পাৰোঁ যে ভাৰতবৰ্ষৰ পেঞ্চনাৰসকলৰ পেঞ্চন সুৰক্ষা কৰাৰ কাৰণে যিমান দূৰ আমি যুঁজ কৰিব লাগে যুঁজ কৰি যাম আৰু আমি ইতিমধ্যেই পেঞ্চনাৰসকলক সংগঠিত কৰি এই আইনৰ বিৰুদ্ধে লৰাই বা যুঁজ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমি আৰু কথাটো ক'ব বিচাৰিছোঁ যে যি 8th পে কমিশ্যন বা অষ্টম দৰমহা আয়োগ যি গঠন কৰা হ'ল বিলম্বিতভাৱে, এই অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স যে চৰ্তাৱলীত পেঞ্চনাৰসকল সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে আৰু টাৰ্মছ অফ ৰেফাৰেন্সৰ পৰা পেঞ্চনাৰসকলৰ পেঞ্চন সংশোধনৰ কথাটো সম্পূৰ্ণৰূপে বাদ দিছে আৰু ইয়াৰ যিটো ডেট অফ এফেক্ট, ইয়াৰ কাৰ্যকৰী যিটো তাৰিখ, এই তাৰিখটো কিন্তু পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ উল্লেখ নাই। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আজি এই সংবাদমেলৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ, দাবী জনাইছোঁ যে টাৰ্মছ অফ ৰেফাৰেন্সত পেঞ্চন ৰিভিশ্যনৰ কথাটো উল্লেখ থাকিব লাগে আৰু ডেট অফ এফেক্ট কাৰ্যকৰী ডেটতো উল্লেখ থাকিব লাগে। আমি কেন্দ্ৰীয় চৰকাৰক এই সংবাদমেলৰ জৰিয়তে এতিয়া সকীয়াই দিব বিচাৰিছোঁ যে যদি কেন্দ্ৰীয় চৰকাৰে ভেলিডেশ্যন CCS পেঞ্চন ৰুল উঠাই নলয় বা বাতিল নকৰে, তেনেহ'লে আমি আৰু জোৰদাৰভাৱে গোটেই ভাৰতবৰ্ষত পেঞ্চনাৰসকলে আন্দোলন কৰিবলৈ বাধ্য থাকিম আৰু কেন্দ্ৰীয় চৰকাৰৰ এই পেঞ্চন বিৰোধী নীতিৰ বিৰুদ্ধে আমি পেঞ্চনাৰসকলক এটা মঞ্চত অনাৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে আমি এই ভেলিডেশ্যন পেঞ্চন আইনৰ বিৰুদ্ধে যোৱা বছৰ 2025 এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে আমি এলানি আন্দোলন কৰিছিলোঁ। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে
দাবি আমার দাবি মানি লোৱা নাই বা ভেলিডেশ্যন ৰুল আইনটো বাতিল কৰা নাই। আমি এতিয়া দ্বিতীয় লানি আন্দোলন আৰম্ভ কৰিছোঁ। আমি কেন্দ্ৰীয় চৰকাৰৰ ইতিমধ্যে ভাৰতবৰ্ষৰ ৭০ লক্ষ পেঞ্চনাৰ ইতিমধ্যে এখনকৈ ব্যক্তিগতভাৱে চিঠি লিখিছে যাতে ভেলিডেশ্যন আইন বাতিল কৰে আৰু পে কমিশ্যনৰ যিবোৰ আশ্বাস আছে এই আশ্বাসবোৰ যাতে তেওঁলোকে সংশোধন কৰে এই দাবী আমি কৰিছোঁ। আমি ভাবোঁ যে আমাৰ এই সংবাদ মেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিশ্চয় তেওঁলোকৰ যি মনোভাৱ এই মনোভাৱ পৰিৱৰ্তন কৰিব আৰু পেঞ্চনাৰসকলক তেওঁলোকৰ সুবিধাৰ পৰা যাতে বঞ্চিত নকৰে এই বোধগম্য তেওঁলোকৰ উদয় হ'ব। এইখিনিয়ে আজিৰ পে কমিশ্যন সংবাদ মেলৰ আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ দাবী আৰু আহ্বান। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।